এগৰাকী নাৰী শক্তি নাম প্ৰীতিৰেখা বৰুৱা বিগত সময়ছোৱাত যোগ ক্ৰীড়া সমাজসেৱা আদি বিভিন্ন ক্ষেত্ৰত তেওঁৰ দক্ষতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে বুধবাৰে মহানগৰীৰ জয়ানগৰস্থিত পুবেৰুণ সংঘৰ যোগ প্ৰশিক্ষণ কেন্দ্ৰত তেওঁক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় লেখক নাট্যকাৰ পৰিচালক ৰঞ্জিত দাসে আধৰা অনুষ্ঠানত এই সম্বৰ্ধনা লাভ কৰি বিশেষভাৱে উৎফুল্লিত হৈ পৰে শ্ৰীমতী বৰুৱা উল্লেখ্য যে প্ৰীতিৰেখা বৰুৱাই যোগৰ ক্ষেত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে যোগগুৰু বাবা ৰামদেৱৰ ওচৰতো প্ৰশিক্ষণ গ্ৰহণ কৰিছিল 2019 চনত তেওঁ ৰাজভৱনত অসমৰ ৰাজ্যপালক যোগৰ প্ৰশিক্ষণ প্ৰদান কৰি বিশেষভাৱে কৃতিত্বৰ অধিকাৰী হ'বলৈ সক্ষম হৈছিল ক্ৰীড়া ক্ষেত্ৰৰ সৈতেও এগৰাকী সংগঠক আৰু প্ৰশাসনিক দিশত অংশ লৈ আন এক দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে তেওঁ কমনৱেলথ গেমছ সাউথ এছিয়ান গেমছ নেশ্যনেল গেমছ আদিৰ সৈতে জড়িত হৈ কাম কৰাৰো অভিজ্ঞতা আহৰণ কৰিছে আনহাতে এগৰাকী সমাজ সেৱিকা হিচাপেও আছে তেওঁৰ যথেষ্ট অৱদান আজি উক্ত অনুষ্ঠানতে মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা ৰচিত নামঘোষা পাঠ প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰসমূহ প্ৰদান কৰাৰ লগতে উপস্থিত সকলোকে একোখনকৈ নামঘোষা উপহাৰ দিয়ে অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট চিকিৎসক তথা যোগ প্ৰশিক্ষক ডাক্তৰ বি.পি. শৰ্মাই প্ৰীতিৰেখা বৰুৱাৰ অৱদানৰ শলাগ লয় মৰম কুমাৰৰ ৰিপৰ্ট ডেমক্ৰেসি লাইভ আমাৰ পতঞ্জলি আদৰ্শ যোগ কেন্দ্ৰ পুবেৰুণ সংঘৰ প্ৰতি মাহতে আমি 28 তাৰিখে আমি প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰোঁ উদ্দেশ্য হ'ল আমি যোগত যাতে আৰু বহু সংখ্যক লোকক আকৰ্ষণ কৰিব পাৰোঁ আমাৰ যেতিয়া যোগত মাত্ৰ 15-16 জন সদায় থাকে আজি আপোনাৰ 30 জনৰ ওপৰ হৈছে আৰু এইটো উদ্দেশ্য আমাৰ এইটোৱে যে সকলোৱে আহক আগবাঢ়ি আহক যোগ কৰক আৰু যোগটো আমাৰ অন্যৰ কাৰণে নহয় এইটো নিজৰ স্বাস্থ্যৰ উন্নতিৰ কাৰণে গতিকে আমি আশা কৰিছোঁ তেখেতসকলে আহিব প্ৰত্যেক দিনেই আহিব আৰু ৰাতিপুৱাৰ সময়খিনি বিশেষকৈ 5 বজাৰ পৰা 7 বজালৈ কোনোৱে মানুহে ঘৰত একো নকৰে তেওঁলোকে শুই থাকে তাৰ সলনি যদি যোগ প্ৰাণায়ামখিনি কৰে নিজৰ লগতে নিজৰ শৰীৰৰ উন্নতি সাধন হ'ব আৰু লগতে সমাজখনৰ উন্নতিৰ কাৰণে তেখেতসকলে কাম কৰিবলৈ বেছি উদ্যোগ পাব উদ্যম পাব গতিকে এইটো উদ্দেশ্য আৰু দ্বিতীয়তে আজি আমি ইয়াত আমাৰ প্ৰীতিৰেখা বৰুৱা বুলি যিগৰাকী ব্যক্তিক আমি ইয়াত আমি সম্বৰ্ধনা জনাইছোঁ তেওঁ যথেষ্ট পৰিমাণে যোগৰ চৰ্চা কৰে আৰু অতি কম সময় পালেও তেখেতে সদায় আহি পেলাই কৰে গতিকে আমি খুব ভাল পাইছোঁ যে আমি এজন অতি উদ্যমী যোগীক আমি ইয়াত আমি আজি সম্বৰ্ধনা জনাবলৈ পাৰিছোঁ আজি খুব আৱেগিক হৈ পৰিছোঁ কাৰণ ইমান একোজন সজ্জন ব্যক্তিয়ে মোক যে নিৰ্বাচন কৰিছে মোৰ নিচিনা কম নলেজ থকা তাৰ কাৰণে মই গৌৰৱান্বিত আৰু আৱেগিক হৈও পৰিছোঁ আৰু মোৰ কাৰণে এই প্ৰতিষ্ঠানটো সদায় মানে মন্দিৰৰ নিচিনা ইয়াত মই ৰাতিপুৱা 4টা বজাত শুই উঠি গা পা ধুই অকলে থাকিলে গোটেইখিনি ঘৰৰ কাম কৰি মেলি আহোঁ অকণমান দেৰি হয় তথাপি মই গুৱাহাটীত যেতিয়া থাকোঁ মই আহোঁৱে মই এবচেণ্ট মানে গম পাব মই গুৱাহাটীতে এবচেণ্ট তেনেকুৱা আৰু ইমান ভাল লাগে ৰাতিপুৱা মানে কামবোৰ চব টাইমত হৈ যায় যোগলৈ আহিলে এই চেণ্টাৰটোত যোগলৈ আহিলে মানে চব কাম আমাৰ শৃংখলাবদ্ধভাৱে হৈ যায় আৰু দিনটো আমি সুকলমে আৰম্ভ কৰিব পাৰোঁ আৰু ৰাখিব লাগে ৰামদেৱৰ ওচৰত গৈছিল নেকি ওচৰলৈ গৈছিলোঁ 2014-15 চনত আমাৰ ইয়াতে প্ৰশিক্ষণ ষ্টাৰ্ট হ'ল প্ৰাথমিক ইয়াত যিসকলে ভাল ফলাফল লাভ কৰিব পাৰিলে তেখেতসকলে আমাৰ প্ৰত্যেক জিলাৰ পৰা 10জনকৈ আমাৰ কামৰূপ মেট্ৰ' জিলাৰ বৌ আৰু এনেকৈ আমাৰ এটা টীম গৈছিলোঁ হৰিদ্বাৰত ৰাতিপুৱাই উঠি 4টাৰ পৰা ষ্টাৰ্ট হয় কিন্তু আগত চিট নাপায় সৰ্বভাৰতীয় প্ৰশিক্ষণ আছিলে আমি বৰ শৰণাপন্ন হ'ব কেতিয়াবা ৰাতি 1:30 বজাতো গা পা ধুই পেলাই হলত গৈ আমি তাতে বহি অনুলম বিলম কৰি হওক এনে ভস্তিকা কৰি হওক 4টা বজালৈ যাতে আগত বহিব পাৰোঁ তেখেতক মানে সাক্ষাৎটো আমাৰ তেখেতে যি কয় আমি হৃদয়ংগম কৰিব পাৰোঁ আগত বহিছিলোঁ তেনেকৈ আমি অনুপ্ৰাণিত হৈ বাবা ৰামদেৱক গুৰু মানি আমি আগবাঢ়ি গৈ আছোঁ ধন্যবাদ তৃতীয়তে আমি নামঘোষা পাঠ কৰিছিলোঁ যোৱা মাহটোত এই নামঘোষা পাঠ এইকাৰণে কৰা হৈছিল যাতে আমাৰ সকলো মানুহে যদিও আমি অসমীয়া সমাজ সংস্কৃতিৰ কথা কওঁ বা ধৰ্মৰ কথা কওঁ আমাৰ নাম ধৰ্মৰ কথা কওঁ কিন্তু বেছিভাগে এই বিষয়ে জ্ঞাত নহয় আৰু বেছিভাগে এই বিষয়ে চৰ্চা একেবাৰে নকৰে গতিকে এই চৰ্চা যাতে তেওঁলোকে ৰাখে তাৰ কাৰণে আমি নামঘোষা পাঠ কৰিছিলোঁ যাতে সকলো অন্তত নামঘোষাখন পঢ়ে আৰু ইয়াতে আহি পেলাই পাঠ কৰা মানে কি তেওঁ নিশ্চয় পঢ়ি পেলাই আহি পাঠ কৰিব
আৰু এইটো যাতে এটা আমাৰ নিজৰ অভ্যাসত পৰিণত হয় যে আমি আমাৰ যিখিনি গুৰুজনাই দি যোৱা যিখিনি আমাৰ সম্বল সেই সম্বলখিনিক আমি সকলোৱে অনুভৱ কৰিব লাগে পঢ়িব লাগে চৰ্চা কৰিব লাগে আৰু ৰাইজৰ মাজত বিলাব লাগে এইটো আমাৰ উদ্দেশ্য গতিকে আমি এইটো কৰি যাম ধন্যবাদ আজি বিশেষকৈ ক'বলৈ ওলাইছোঁ যে এইটো পূবেৰুণ সংঘ আমাৰ ইয়াত যিটো 2008 চনৰ পৰাই এইটো চলি আহিছে ক্ষতি নোহোৱাকৈ মাত্ৰ যিটো কোভিড কালত অলপ দিন বন্ধ হৈছিল তাৰ বাহিৰে সদায় চলি থকা এটা যোগ কেন্দ্ৰ অসমৰ ভিতৰত উল্লেখযোগ্য আৰু ইয়াত আমি সকলোৱে যোগ কৰিবলৈ পাই ধন্য মানিছোঁ আৰু যোগ আৰু আধ্যাত্মিকতা হ'ল ভাৰতীয় দৰ্শনৰ এটা মূল ধাৰা আৰু আমাৰ এই পূবেৰুণ সংঘত সেই দুইটা বস্তু সংমিশ্ৰণ হ'ল এই মাহত যিহেতু আমি যোগ কৰি থাকোঁতে আধ্যাত্মিকতা আনিছোঁ আমাৰ নামঘোষা আমাৰ যিটো মহাপুৰুষ মাধৱদেৱে আমাৰ অসমীয়া জাতিৰ কাৰণে দি থৈ গৈছিলে সেই আধ্যাত্মিকতাৰ মূল একদম খুব সহজ সৰল ভাষাত লিখা নামঘোষাৰ পাঠ নামঘোষাখন সকলোৱে পাঠ কৰিব পাৰিব আৰু তাৰ দ্বাৰা আমাৰ এই আধ্যাত্মিকতাৰ এটা চেতনা আহিব আৰু সেইটো কৰাৰ কাৰণে আমি ইয়াৰ যিসকল উদ্যোক্তাসকলে উদ্যোগ লৈছে আমাৰ বিশেষকৈ ৰঞ্জিত দাস ডাঙৰীয়া ভূপেন শৰ্মা দা সকলে লৈছে সেইটো তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতসকলৰ এই উৎসাহ আগুৱাই গৈ থাকক আৰু আমি সকলোৰে হৈ প্ৰাৰ্থনা কৰি ভগৱানে সকলোকে মংগল কৰক।